এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছা। নতুনকৈ যদি কোনোবা চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই আপোনালোকক একদম শিশু একদম প্ৰতিভা দেখুৱাব চেষ্টা কৰিম, যিহেতু ইমানেই ধুনীয়াকৈ তেওঁ আবৃত্তি কৰিছে। একদম ইমান মৰম লগা ভণ্টি ভাইটিহঁতে ইমান ধুনীয়াকৈ আবৃত্তি কৰিছে, শুনি থাকিবলৈ মন যাব। ইমানেই ধুনীয়া আবৃত্তি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত। আপোনালোকক মই বেছি দেৰি নকওঁ, শুনাবলৈ চেষ্টা কৰিম। আৰু ইমানেই ধুনীয়াকৈ কৰিছে আচৰিত মানিবলগীয়া। আজিকালি ল'ৰা ছোৱালী সৰুৰ পৰাই শিকিব লাগিব, কাৰণ কিয়নো আজিকালি সৰুৰ পৰাই যদি নিশিকে ডাঙৰ হ'লে অকৰা নিচিনা হৈ থাকিব। সেইকাৰণে সৰুৰ পৰাই শিকাটো উচিত। সকলো ল'ৰাই সৰুৰ পৰা শিকিব লাগে, তেতিয়াহে কিবা এটা ডাঙৰ হ'লে ভৱিষ্যতৰ কিবা উজ্জ্বল বুলিবলৈ পাৰি। গতিকে ছোৱালী ভণ্টিকেইজনী ভাইটিক একদম আমাৰ ফালৰ পৰা একদম কি ক'ম আৰু বহুত মৰম দিছোঁ। আৰু বেছি দেৰি নকৰোঁ, তেওঁলোকৰ এই আবৃত্তিটো শুনাব চেষ্টা কৰি, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগতে আবৃত্তি কৰি দেখুৱালে আচৰিত ধৰণে আবৃত্তি কৰিলে। চাওকচোন বাৰু এই সুন্দৰ আবৃত্তিটো। নমস্কাৰ, মোৰ নাম শ্ৰী উৎপল বৰা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম পৰিদৰ্শন পৰিৱৰ্তন আমাৰ সোণালী ৰং। স্মৃতিৰ চানেকি আমাৰ শৈশৱক্ষণ, দেখা নাছিল বোলে পূৰ্বপুৰুষে মন্ত্ৰী বিধায়ক ফুৰা ঘৰে ঘৰে। প্ৰথম এয়া দেখি বৰ মজা পালো, বিধায়ক মহোদয়ৰ কোচত বহিলো। সকলোৱে দুৰ্দশা খা খবৰ ললে, আমাৰ গাঁৱত ৰাতি হুলে সহজ সৰলভাৱে বাৰ্তালাপ কৰে। জনতাৰ জৰাপতি হিৰ পাতি ললে, সুন্দৰ গাঁও সজাম বুলি প্ৰতিশ্ৰুতি দিলে। মহানতা অনুভৱ জগাই তুলিলে। অশেষ ধন্যবাদ যাচিলো সাদৰত জিলিকি থাকিবা উৰেটো জীৱনে। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী উৎপল বৰা। তুমি এতিয়া কোন স্কুলত পঢ়ি আছা? অংগনবাড়ী। স্কুলৰ নাম জানানে? স্কুলখনৰ নাম কি? কোৱা। ১ নং বাৰঘৰীয়া অংগনবাড়ী কেন্দ্ৰ। ঘৰ কোন জেগা তোমাৰ? গাঁওখনৰ নাম? গাঁওখন? বাৰঘৰীয়া। বাৰঘৰীয়া। দেউতাৰ নাম কি? মাৰ নাম? উৰ্মিলা বৰা। তোমাৰ বয়স কিমান? 3.5 বছৰ। 3.5 বছৰ। আমাৰ ডাকঘৰটোৰ নাম কোৱা? পুখুৰী। থানা উৰিয়াম ঘাট। কুশলপুৰৰ কথা জানা নি তুমি? জানো। কোৱাচোন। মোৰ হাজৰিকা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম শুনালো। মামাক ভাল পোৱা নাই? মামাক কিমান ভাল পোৱা? কৈ দিয়া তোমাক কিমান ভাল পোৱা? হিমন্ত মামাক বহুত কৈ দিয়া। হিমন্ত মামাক কিমান ভাল পোৱা? ভাল পাওঁ। কবিতাটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিদ্যা হাজৰিকা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম পৰিদৰ্শন পৰিৱৰ্তন আমাৰ সোণালী ৰং। স্মৃতিৰে চানেকি আমাৰ নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিদ্যা হাজৰিকা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম ছটা ভীম। খজুৱতী গা ধুৱে পাতি টানিম, খেলি মেলি নকৰিবা মই ছটা ভীম। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিদ্যা হাজৰিকা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম ৰিম জিম ৰিম জিম ৰিম জিম বৰষুণ পৰে, চিকমিক চিকমিক বিজুলী পৰে, গুম 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 মেঘৰ গাজনি, থাল বিল পুখুৰী ভৰি পানী, কাগজৰ নাও খেলি মইনাই খেলে, বোকা মেটি পিছলি ধুপুৰ ধুপুৰ